হেল্ল' ষ্টুডেণ্ট, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ষ্টুডেণ্ট, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজীবুল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম মই কেনেকৈ মেট্ৰিকত ইংৰাজীত লেটাৰ পালোঁ, মই কেনেকৈ পঢ়িছিলোঁ, মই কি পঢ়িছিলোঁ, সেৱাই ক'ৰ পৰা প্ৰশ্ন তুলি দিয়ে, সেই সকলোবোৰ আলোচনা কৰিম। যদি মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আলোচনা কৰিম 1 নম্বৰী প্ৰশ্নৰ কাৰণে মই কি পঢ়িছিলোঁ। তাৰপিছত আলোচনা কৰিম 2 নম্বৰী প্ৰশ্নৰ কাৰণে মই কি পঢ়িছিলোঁ। তাৰপিছত আলোচনা কৰিম 5 নম্বৰী প্ৰশ্নৰ কাৰণে মই কি প্ৰশ্ন পঢ়িছিলোঁ। পোনপ্ৰথমে আলোচনা কৰিম যে 1 নম্বৰ কাৰণে মই কি পঢ়িছিলোঁ। মই পঢ়িছিলোঁ 1 নম্বৰ কুৱেশ্যন দি আছে, হোৱাট ডিড লেঞ্চ হোপ ফৰ। তাৰমানে হৈছে লেঞ্চই কি আশা কৰিছিল। ইয়াৰে উত্তৰটো হ'ব লেঞ্চ হোপ ফৰ ৰেইন ফৰ হিজ কৰ্ণফিল্ড। 2 নম্বৰ প্ৰশ্ন পঢ়িছিলোঁ, হোৱেৰ ৱাজ লেঞ্চছ হাউচ চিটুৱেটেড। লেঞ্চৰ ঘৰখন ক'ত অৱস্থিত আছিল। ইয়াৰে এনচাৰটো হ'ব লেঞ্চছ হাউচ ৱাজ চিটুৱেটেড ইন এ ভেলি। ইট ৱাজ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি। 3 নম্বৰ প্ৰশ্ন পঢ়িছিলোঁ, হোৱাট ডিড লেঞ্চ ৰাইট টু গড। লেঞ্চই ঈশ্বৰলৈ কি লিখিছিল। ইয়াৰে এনচাৰটো হ'ব লেঞ্চ থট অফ গড, হি ফিয়াৰ্ড that his family would starve, he needed help, so he wrote to God for help. 4 নম্বৰ প্ৰশ্ন পঢ়িছিলোঁ, who read the letter. ইয়াৰ এনচাৰটো হ'ব the postmaster read the letter. 5 নম্বৰ প্ৰশ্ন পঢ়িছিলোঁ, who does Lencho have complete faith in. লেঞ্চৰ কাৰ ওপৰত পুৰাপুৰি বিশ্বাসটো আছিল। ইয়াৰে এনচাৰটো হ'ব Lencho had complete faith in God. 2 নম্বৰ প্ৰশ্নৰ কাৰণে মই দুটাই প্ৰশ্ন পঢ়িছিলোঁ আৰু এই দুটাই কমন আছিলে। ইয়াৰে 1 নম্বৰটো আছিল, হোৱাট ডিড লেঞ্চ ডু থ্ৰু আউট দ্য মৰ্ণিং, হোৱাট ডিড হি চি ইন দ্য নৰ্থ ইষ্ট। সিদিনা ৰাতিপুৱাই লেঞ্চই কি কৰিছিল আৰু তেওঁ উত্তৰ পূব আকাশৰ পাৰে কি দেখা পাইছিল। ইয়াৰে এনচাৰটো হ'ব লেঞ্চ কুড ড্ৰ হিজ এটেনশ্যন now here and did nothing except looking at the sky towards the northeast, expecting highly for a downpour or at least a shower for his cornfield throughout the morning. 2 নম্বৰ প্ৰশ্নটো পঢ়িছিলোঁ, লেঞ্চ's soul was filled with sadness. Why? লেঞ্চৰ আত্মাখন কিয় দুখেৰে পৰিপূৰ্ণ বা ভৰপূৰ হৈ পৰিছিল। ইয়াৰে এনচাৰটো হ'ব Lencho's soul was filled with sadness because the hail rained for an hour and his cornfield turned white as if salt was thrown on the field. In his cornfield, not a leaf remained on the trees. The corn was totally destroyed. 5 নম্বৰ কাৰণে মই কি পঢ়িছিলোঁ। ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো আছিল, why did Lencho write a letter to God. লেঞ্চই কিয় ঈশ্বৰলৈ চিঠি লিখিছিল। ইয়াৰে এনচাৰটো হ'ব Lencho's fields were totally destroyed by the hailstorm. He thought that his family would not survive, so he wrote a letter to God to send him 100 pesos immediately. The letter reached the postmaster. He read it out with curiosity. He put it in an envelope and signed God on the letter. Lencho got his letter. However, Lencho was angry. He immediately wrote another letter to God. In it, he complained against the post office employees. He felt that the part of money had been stolen by the post office staff. 2 নম্বৰ প্ৰশ্নটো চাইছিলোঁ, how did the hailstone affect Lencho's field? What was Lencho's only hope? সেই শিলাবৃষ্টিয়ে লেঞ্চৰ খেতিপথাৰত কি প্ৰভাৱ পেলাইছিল আৰু লেঞ্চৰ একমাত্ৰ আশাটো কি আছিল।
ইয়াৰ এনচাৰটো হ'ব Lanzo was a hard-working farmer. He depended completely on his field for his living. He expected a rich harvest that year. Only a little rain was needed for the crop to ripen, but it rained heavily. It was followed by hailstorm. The crop was completely destroyed. It was a great blow to Lanzo. He feared that his family would starve without food. Also, he had no seed for the next harvest. But Lanzo believed firmly that nobody died of hunger. But he had one hope. It was help from God. He wrote a letter to God. He asked for 100 pesos as help.